তো মিত্ৰসকল, মই ইউটিউবলৈকে আহিছোঁ আজি বহুদিনৰ মূৰত। আপোনালোকক আজি মই লাইভ দেখাম কেনেকৈ মই পুৱা 1 ঘণ্টা গধূলি 1 ঘণ্টা খোজকাঢ়োঁ। এতিয়া মই সন্ধিয়া IOCৰ পথাৰত আছোঁ। এই পথাৰত মই আজি 1 মাহমান 1.5 মাহমান আগৰ পৰা নিয়মিত খোজকাঢ়া অভ্যাস কৰিছোঁ, পুৱা এবাৰ গধূলি এবাৰ। এইটো হৈছে পৰিৱেশ, আপোনালোকক দেখাইছোঁ এইখন পথাৰ। এই পথাৰত আজি প্ৰায় 1 মাহমান আগৰ পৰা মই নিয়মিত খোজকাঢ়া অভ্যাস কৰিছোঁ। ইয়াতে খোজকাঢ়ি আছে, অজস্ৰ মানুহে দৌৰি আছে, খোজকাঢ়ি আছে, খেলুৱৈবিলাকে খেলি আছে, কিছুমানে বেলেগ বেলেগ ধৰণৰ অভ্যাসো কৰি আছে। মিত্ৰসকল, মই খোজকাঢ়া অভ্যাস কৰিব বাধ্য হ'লোঁ এইকাৰণে, কাৰণ সুদীৰ্ঘ প্ৰায় 15-20 বছৰ ধৰি মই পেটৰ বিভিন্ন অসুখত ভুগি আছিলোঁ, বিশেষ কৰি গেছ। 12 মাহে পেট ফুলি থাকে, 12 মাহে বদহজমৰ সমস্যা, 12 মাহে লিভাৰৰ সমস্যা। তাৰোপৰি মই সম্পূৰ্ণ সাত্বিক আহাৰী হোৱা স্বত্তেও মোৰ লিভাৰ ফেটছো আছিল অলপ, গ্ৰেড 1। তাৰোপৰি মোৰ কোষ্ঠবদ্ধতা মাজতে এনেকুৱা পৰিস্থিতি গৈছে, 3-4 দিন পৰ্যন্ত কোষ্ঠবদ্ধতা হৈ থাকে। আৰু তাৰ পিছত কি হয়, 3-4 দিন পিছত আকস্মিকভাৱে এনেকুৱা ভয়ানক পৰিস্থিতি হয় যে নাৰ্ছিং হোমত গৈ কিনে এনিমা দি কিনে মুমূৰ্ষ অৱস্থাত, মানে মৰিব লগা অৱস্থাত, ৰাতি 3-4টা বজাত এম্বুলেঞ্চ মাতি গৈ এনিমা দি কিনে কোষ্ঠ পৰিষ্কাৰ কৰিব লগা পৰিস্থিতি কেইবাবাৰো হৈছে। 7-8বাৰ মানে এনেকুৱা মৰ্মঘাতী অৱস্থাৰ পৰা বাচি আহিছোঁ কপালৰ জোৰত। গতিকে এই পেটৰ গেছৰ সমস্যা, বদহজমৰ সমস্যা, পেট 12 মাহে ফুলি থকা সমস্যা আৰু প্ৰষ্টেট, প্ৰায় 50 বছৰ পাৰ হোৱাৰ পিছৰ পৰা মোৰ প্ৰষ্টেট সমস্যা আৰম্ভ হৈছিল। প্ৰষ্টেটৰ সমস্যাত মই ৰাতি 3-4বাৰ পেচাব কৰিব লগা অৱস্থা হৈছিল। অজস্ৰ ঔষধ খাই একো ফল পোৱা নাছিলোঁ। পেটৰ সমস্যাৰ কাৰণে এলোপেথিকতো কথাই নাই, আয়ুৰ্বেদিকো প্ৰায় কৰিছোঁ 14-15 বছৰ, হোমিঅ' ঔষধ খাইছোঁ প্ৰায় 10 বছৰমান, আৰু প্ৰাকৃতিক চিকিৎসাও কৰিছোঁ। আৰু পঞ্চগব্য, যি পঞ্চগব্য মোৰ প্ৰাণৰো প্ৰাণ, সেই পঞ্চগব্য চিকিৎসাও মই কৰিছোঁ প্ৰায় 5 বছৰমান, গৌমূত্ৰ আদিৰ দ্বাৰা যিবিলাক পঞ্চগব্য চিকিৎসা কৰা হয়। কিন্তু কোনো কাৰণতে পেট ফুলা, বদহজম, গেছ আৰু 3-4 দিন পায়খানা ব্লক হৈ থকা, এই ভয়ানক সমস্যাবিলাকৰ পৰা মুক্তি পোৱা নাছিলোঁ। তাৰপিছত পৰমাত্মাৰ কৰোণাত, সদগুৰুদেৱ শ্ৰী শ্ৰী বাবামণি মামণিৰ আশীৰ্বাদত মোৰ আকস্মিক প্ৰেৰণা এটা আহিল। এজন মোৰ ভাতৃতুল্য যুৱকৰ পৰামৰ্শত, মোৰ নিজৰ ভায়েই হয়, যে খোজকাঢ়িব লাগে। কাৰণ মই যিহেতু আসন প্ৰাণায়াম কৰিব নোৱাৰোঁ, পৰক হাজাৰ উপদেশ দিলেও নিজে যিহেতু আসন মুদ্ৰা প্ৰাণায়াম লেটি ধুতি বস্তি যৌগিক অভ্যাসবিলাক যিহেতু কৰা নাই আজি ইমান বছৰে, যোগৰ ওপৰত অগাধ অধ্যয়ন কৰিলোঁ 25-30 বছৰ, কিন্তু নিজে যিহেতু ৰাতিপুৱা উঠি যোগ অভ্যাস নকৰিলোঁ বা কৰিবৰ কাৰণে সেনেকুৱা মানসিক প্ৰস্তুতি, আত্মবল, দম, হিম্মত নাই, গতিকে খোজকাঢ়াৰ বাহিৰে মোৰ কোনো দ্বিতীয় বিকল্প নাই বুলি সেই ভাতৃতুল্য যুৱকজনৰ মুখেৰে মই শুনিলোঁ। লগতে বিভিন্ন প্ৰেৰণা দিলে, সি কেনেকুৱা কৰি খোজকাঢ়াৰ প্ৰভাৱত 10-12 বছৰ চুগাৰৰ মেডিচিন খোৱাৰ পিছত কেনেকুৱা কৰি চুগাৰ সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গৈছে, প্ৰেছাৰ কেনেকুৱা কৰি ঠাণ্ডা হৈ গৈছে, অন্যান্য সমস্যাবিলাক কেনেকুৱা কৰি শান্ত হৈ গৈছে, বহুত কথা ক'লে। মই তাৰ পিছদিনাৰ পৰাই এই চাওক, এই পৰিৱেশটো দেখাইছোঁ। এইটো আমাৰ IOCৰ এখন পথাৰ, ইয়াতে বিভিন্ন ব্যক্তি খোজকাঢ়ি আছে, কিছুমানে খেলি আছে। ইয়াতে মই দেখাইছোঁ আপোনালোকক কৰিছোঁ। তাৰপিছত মই খোজকাঢ়া আৰম্ভ কৰিলোঁ, তেওঁলোকে দৌৰি আছে। খোজকাঢ়াৰ কিছুদিন পিছৰ পৰাই আচৰিত আশ্চৰ্য কথা এইটোৱে যে যি পেটৰ সমস্যাৰ কাৰণে মই আয়ুৰ্বেদিকৰ এল'ভেৰা, আমলাৰ পৰা, ত্ৰিফলা চূৰ্ণৰ পৰা সংসাৰত যিমান আয়ুৰ্বেদিক ঔষধ আছে একো বাকী এৰা নাছিলোঁ। কিন্তু মই পেটৰ সমস্যা, পেট ফুলা সমস্যা, গেছৰ সমস্যা, 3-4 দিন পায়খানা ব্লক হৈ থকা সমস্যা, এইবিলাক মুক্তি পোৱা নাছিলোঁ। তাৰোপৰি মই প্ৰেছাৰৰ সমস্যাত ভুগিছিলোঁ, প্ৰেছাৰৰো ঔষধ খাই থাকিবলগীয়া হৈছিল, প্ৰেছাৰৰ সমস্যাৰ পৰা মুক্তি পোৱা নাছিলোঁ। কিন্তু যিমানে খোজকাঢ়িব আৰম্ভ কৰিলোঁ, সিমানে আস্তে আস্তে মোৰ প্ৰেছাৰ ডাউন হৈ গ'ল, প্ৰেছাৰৰ ঔষধ বন্ধ হৈ গ'ল। চুগাৰো আস্তে আস্তে মোৰ বাঢ়ি আহিছিল। খোজকাঢ়া আৰম্ভ কৰাৰ লগে লগে চুগাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আহি গ'ল, ঔষধ খোৱাৰ প্ৰয়োজন নোহোৱা হৈ গ'ল। আঁঠুৰ বিষৰ সমস্যা আছিল, আঁঠুৰ বিষ আস্তে আস্তে নোহোৱা হৈ গ'ল। জংঘাত মোৰ ব্লকেজ আছিল, এই জংঘাৰ ব্লকেজো খুলি গ'ল। মাটিত সুন্দৰ কৰি বহুত সময় বহিব পৰা হ'লোঁ, আগতে মাটিত বেছি সময় বহিব নোৱাৰিছিলোঁ। তাৰোপৰি প্ৰষ্টেটৰ সমস্যাও ধীৰে ধীৰে দূৰ হৈ গ'ল। প্ৰষ্টেটৰ আগতে ৰাতি 3-4বাৰ মই পেচাব কৰিব লগা অৱস্থা হৈছিল, এতিয়া ৰাতি মই এবাৰো পেচাব কৰিব লগা নহয়। তাৰোপৰি অনিদ্ৰাৰ সমস্যাত ভুগিছিলোঁ বিভিন্ন টেনশ্যনৰ কাৰণে। প্ৰায় 1 মাহ ধৰি মই ইমান সুনিদ্ৰা হৈছে, এনেকুৱা গভীৰ নিদ্ৰা যে ৰাতি এবাৰো পেচাব কৰিব নালাগে, ঠিক 5-5:30 বজাত নিজে সাৰি পাওঁ, তাৰপিছত পেচাব কৰোঁ। গতিকে অনিদ্ৰা
বিলাক দূৰ হ'ল। তাৰোপৰি কুনিদ্ৰা হ'লে যিবিলাক সমস্যা আহে, স্বপ্নদোষাৰী যিবিলাক সমস্যা যুৱকবিলাকৰ আহে, কুনিদ্ৰা, কুস্বপ্ন আদিৰ ফলস্বৰূপে কুস্বপ্ন, কুবাসনাবিলাকো দূৰ হ'ল। তাৰোপৰি বহু বছৰৰ পৰা দিন ৰাত আধ্যাত্মিক অধ্যয়ন কৰি থকাৰ পিছতো আৰু দিন ৰাতি আধ্যাত্মিক পৰিৱেশ থকাৰ পিছতো আৰু দিন ৰাতি আধ্যাত্মিক কৰ্মবিলাক কৰি থকাৰ পিছতো ডিপ্ৰেশ্যনত ভুগিছিলোঁ। মোৰ মাৰ যেতিয়া মৃত্যু হ'ল আৰু মাৰ মৃত্যুৰ শেষ মুহূৰ্তত মই ৩-৪ দিন মই মাৰ পৰা মুখৰ পৰা এটাও কথা শুনা নাপালোঁ, কাৰণ মা যেতিয়া আই চি ইউৰ ওপৰত সোমাই গ'ল। গতিকে শেষ মুহূৰ্তত মই মাক দেখা নাপালোঁ আৰু মাক মই কাণত নাম মন্ত্ৰ দিব নোৱাৰিলোঁ। গতিকে সেই হৃদয়ত এটা দিনে ৰাতি মোৰ হৃদপিণ্ড জ্বলি আছে। জেঠীদেউ গুচি গ'ল। মা গুচি যোৱাৰ পিছত জেঠীদেউ গ'ল 1 বছৰ পিছত। তাৰ 10-12 বছৰ আগতে মোৰ দেউতাও গুচি গৈছে। দেউতাকো অন্তিম মুহূৰ্তত মই নাপালোঁ, মাকো অন্তিম মুহূৰ্তত মই নাপালোঁ আৰু জেঠীদেউকো অন্তিম মুহূৰ্তত মই নাপালোঁ। আৰু মা দেউতা জেঠীদেউৰ প্ৰতি মোৰ একো কৰ্তব্যও মই জীৱনত পালন কৰিব নোৱাৰিলোঁ। তেওঁলোকক একো প্ৰকাৰে সুখীও কৰিব নোৱাৰিলোঁ, শান্তিও দিব নোৱাৰিলোঁ, সন্তোষো দিব নোৱাৰিলোঁ। সেই হৃদয়ত যিকোৰা জুই দিন ৰাতি অহৰ্নিশে জ্বলি আছে, তাৰ ফলস্বৰূপে মই গুচি গৈছিলোঁ। এয়ে চাওক খেলি আছে ইয়াতে। ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ, ভীষণ ডিপ্ৰেশ্যনত মই গুচি গৈছিলোঁ। সেই ডিপ্ৰেশ্যনত গুচি যোৱাৰ পিছত বিভিন্ন ধৰণৰ আধ্যাত্মিক ক্ৰিয়াকাণ্ডবিলাকে মোক শান্তি দিব পৰা নাছিল। যদিও মই সাপ্তাহিক সমাবেশত উপাসনা কৰি থকাৰ ফলস্বৰূপে পাগল হোৱাৰ পৰা অন্তত মই বাচি আছিলোঁ, সঁচা কথা। তাৰপিছত ধীৰে ধীৰে মোৰ ডিপ্ৰেশ্যনবিলাক কমিব ধৰিলে। ধীৰে ভাল টোপনি আহিব ধৰিলে। আঁঠুৰ বিষ কমি গ'ল আস্তে আস্তে। জংঘাৰ জড়তা কমি গ'ল। ভাল মাটিত বেছি সময় বহি থাকিব পৰা হ'লোঁ। আসন প্ৰাণায়ামবিলাক বেছি সময় কৰিব পৰা হ'লোঁ। তাৰোপৰি কৰ্মক্ষমতা, কৰ্ম উদ্যম দিন বাঢ়ি আহিল। আগতে অলপ কিবা কৰিলে ভাগৰ লাগিছিল, ভাগৰ অনুভৱ কৰিছিলোঁ। কিবা এটা সাধাৰণ কাম কৰিলে ভাগৰ লাগে, কলেজত 2টা ক্লাছ কৰিলে ভাগৰ লাগে, খোজ কাঢ়িলে ভাগৰ লাগে, কথা বেছি কৰি ক'লে ভাগৰ লাগে, কিবা এটা টেনশ্যন অহাৰ লগে লগে মাথাটো গৰম হৈ যায়। এই সমস্যাবিলাকৰ পৰাও ধীৰে মুক্তি পালোঁ। মাথা গৰম হোৱা সমস্যা, প্ৰেছাৰৰ সমস্যা, চুগাৰৰ সমস্যা, প্ৰষ্টেটৰ সমস্যা, ৰাতি 3-4 বাৰ পেচাব কৰাৰ সমস্যা আৰু অন্যান্য পেটটো 12 মাহে ফুলি থকা সমস্যা, ৰাতি একো নাখালেও ৰাতিপুৱা পেট ফুলি কিনে একদম 5 নম্বৰী ফুটবলৰ দৰে হৈ থকা যিবিলাক সমস্যা, গেছৰ সমস্যা, কিবা ভাল বস্তু খালেও গেছ, বেয়া বস্তু খালেও গেছ, হাইব্ৰিড খালেও গেছ, যিকোনো বস্তু খালে গেছ, সেই গেছৰ সমস্যাৰ পৰা মুক্তি পালোঁ। পায়খানা 3-4 দিন বন্ধ হৈ থকা সমস্যাৰ পৰা মুক্তি পাই গ'লোঁ। ৰাতিপুৱা সাৰি পোৱাৰ পিছত 1 গিলাচ 2 গিলাচ পানী খালে আধা ঘণ্টাৰ ভিতৰতে পায়খানা ক্লিয়াৰ হৈ যায়। তাৰপিছত পেট ফুলি নাথাকে আৰু পৰাপক্ষত গেছৰ সমস্যা নহয়। আৰু প্ৰেছাৰ চুগাৰ সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ আছে, কোনো ঔষধ খাব লগা হোৱা নাই। প্ৰষ্টেটৰ ঔষধ বন্ধ হৈ গৈছে, প্ৰেছাৰ চুগাৰৰ ঔষধ বন্ধ হৈ গৈছে, গেছৰ ঔষধ বন্ধ হৈ গৈছে, বদহজমৰ ঔষধো বন্ধ হৈ গৈছে। মাত্ৰ মই ৰাতিপুৱা গৌমূত্ৰ খোৱাটো যিহেতু মোৰ স্বভাৱ, গতিকে গৌমূত্ৰ হালধি মই নিয়মিত খাই থাকোঁ, এইবিলাক মোৰ খোৱা স্বভাৱ। আৰু ঘিউ মই দিনত 15-16 চামুচ ঘিউ, বৈদিক ঘিউ মই খাওঁৱেই, গতিকে বৈদিক ঘিউটো মই খাই আছোঁ। আৰু গাখীৰৰ বিৰুদ্ধে যদিও একচাম ভিগানপন্থীয়ে দিনে ৰাতি মানুহৰ মাজত বিকৃত ধাৰণা প্ৰচাৰ কৰি আছে, গাখীৰ ব্ৰহ্মাণ্ডৰ সকলোতকৈ ভয়ানক বিষ বুলি, গাখীৰ খালে পৃথিৱীৰ সকলো বেয়া বেমাৰ হয় বুলি। কিন্তু মই দেশী গাইৰ গাখীৰ খাই আছোঁ আজি প্ৰায় 5 বছৰ 10 বছৰ, ভগৱত কৃপাত গুৱাহাটীত থাকিও দেশী গাইৰ গাখীৰ মই খাই আছোঁ। আৰু গাখীৰ খোৱাৰ ফলস্বৰূপে মই কোনো অসুবিধা পোৱা নাই। এতিয়াও মই দেশী গাইৰ গাখীৰ মই এতিয়াও খাই আছোঁ। এতিয়াতো মই থলুৱা গাইৰ গাখীৰ খাই আছোঁ আজি প্ৰায় কিছুদিন আগৰ পৰা। ব্ৰহ্মপুত্ৰৰ চৰত চৰি থকা থলুৱা গাইৰ গাখীৰ আজি কিছুদিনৰ পৰা মই খাই আছোঁ। গাখীৰ মই দিনত 1 লিটাৰ কৰি গাখীৰ খোৱা স্বত্তেও মোৰ পেটৰ কোনো অসুবিধা হোৱা নাই। খোজ কঢ়া অভ্যাস যেতিয়াৰ পৰা কৰিছোঁ, ৰাতি সুন্দৰ নিদ্ৰা। এই চাওক, ইয়াতে বহি আছে কিছুমানে খেলি আছে। এই পৰিৱেশ, অতি সুন্দৰ পৰিৱেশ। গতিকে এই যিবিলাক মোৰ জীৱনৰ জ্বলন্ত অভিজ্ঞতা মই পালোঁ, আগতে জব ধ্যানত বহিবলৈ মন নগৈছিল, এতিয়া জব ধ্যানত বহিবলৈ মন যায়। কাম কৰিবলৈ মন নগৈছিল, কাম কৰিব মন যায়। চিন্তা কৰিবলৈ মন নগৈছিল, এতিয়া গভীৰ চিন্তা কৰিব পাৰোঁ। কিতাপ পঢ়িব মন নগৈছিল, এতিয়া গভীৰ অধ্যয়ন কৰিব পাৰোঁ। জব ধ্যানত আগতে আনন্দ নাপাইছিলোঁ, হতাশা নিৰাশাত ভুগি আছিলোঁ। গতিকে এতিয়া জব ধ্যানত বহিলে 2 ঘণ্টা 3 ঘণ্টা অবিৰাম বহি থাকিব পাৰোঁ আৰু সহজে ধ্যানলৈকে সহজে গমন কৰিব পাৰোঁ। গতিকে এই পৰিস্থিতিবিলাক কেতিয়াৰ পৰা হ'ল, যেতিয়া পাকস্থলীত যেতিয়া ৰক্ত সঞ্চালন আৰম্ভ হ'ল। পাকস্থলীত মোৰ ইমান বছৰে ৰক্ত সঞ্চালন আৰম্ভ হোৱা নাছিল, কিন্তু যেতিয়া পাকস্থলীত প্ৰচুৰ পৰিমাণে ৰক্ত সঞ্চালন আৰম্ভ হ'ল, তেতিয়া লিভাৰ শুদ্ধ হৈ গ'ল। লিভাৰ মোৰ নিৰ্জীৱ হৈ আছিল, ইমান বছৰে মৰি আছিল লিভাৰ। গতিকে মৰা লিভাৰ পুনৰ জাগ্ৰত হৈ উঠিল। প্ৰষ্টেট মোৰ এনলাৰ্জ হৈ গৈছিল, গতিকে এনলাৰ্জ হোৱা প্ৰষ্টেট ধীৰে কি হৈ গ'ল, এনলাৰ্জমেণ্ট কমি গ'ল। তাৰ ফলস্বৰূপে পেচাব কৰা, বাৰ পেচাব কৰা স্বভাৱ দূৰ হৈ গ'ল। তাৰোপৰি অন্ত্ৰই বৰ কাম কৰা নাছিল, ক্ষুদ্ৰ অন্ত্ৰ বৃহৎ অন্ত্ৰ সক্ৰিয় হৈ গ'ল, জাগ্ৰত হৈ গ'ল, এক্টিভ হৈ গ'ল। তাৰোপৰি পেংক্ৰিয়াছ মোৰ শক্তি কম আছিল, পেংক্ৰিয়াছৰ অগ্নি কম আছিল।
যে পেংক্ৰিয়াছত ইঞ্জিন শক্তিশালী হৈ আহিল, গতিকে পেংক্ৰিয়াছৰ শক্তি বেছি বাঢ়ি আহিল, অগ্নি বাঢ়ি আহিল। অগ্নি বাঢ়ি অহাৰ লগে লগে খাদ্য পেটত পৰাৰ লগে লগে হজম হৈ আৰম্ভ হৈ গ'ল। গতিকে কিডনীৰ শক্তিও বাঢ়ি আহিল। আগতে কিডনীও কমজোৰ হৈ আছিল, খোজ কঢ়াৰ পিছৰ পৰা কিডনীও মোৰ সুস্থ হৈ আহিল। আৰু কিডনী সুস্থ হোৱাৰ ফলস্বৰূপে পেচাববিলাক আগতে কেতিয়াবা ফেনাইছিল, পেচাব ফেনোৱা বন্ধ হৈ গ'ল। কেতিয়াবা পেচাব বন্ধ হৈ আছিল, ১৭ ঘণ্টা 16 ঘণ্টা পৰ্যন্ত পেচাব বন্ধ হৈ থকা এটা মোৰ বেমাৰ আছিল। এতিয়া পেচাব বন্ধ হৈ থকা বেমাৰ দূৰ হৈ গ'ল। প্ৰায় 2 ঘণ্টা 3 ঘণ্টাৰ মূৰত স্বাভাৱিকভাৱে পেচাব হয়। দিনটোত 6 বাৰ 7 বাৰ 5 বাৰলৈকে পেচাব হয়। গতিকে পেচাবৰ সমস্যা দূৰ হৈ গ'ল। ৰাতি পেচাব কৰাও বন্ধ হৈ গৈছে। পায়খানা একেবাৰে ক্লিয়াৰ। আগতে পায়খানাত বিভিন্ন ধৰণৰ সমস্যা আছিল, এতিয়া একদম গোটা পায়খানা, সুন্দৰ পায়খানা। আৰু এবাৰ পায়খানা হয়, তাৰপিছত আৰু দিনৰ দিনটো কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু কোনো ধৰণৰ ত্ৰিফলা জাতীয় বা অন্যান্য কোনো এলোপেথিক খাদ্য খাই কিনে জবৰদস্তি পায়খানা কৰিব লগা পৰিস্থিতিটো মোৰ নহয়। ত্ৰিফলা খোৱাটো ভাল, মই ত্ৰিফলা বেয়া বুলি কোৱা নাই। ত্ৰিফলা অমৃত হয়, পৰম অমৃত হয়। আৰু সদায় ত্ৰিফলা খাবই লাগে। ৰাতি খোৱাৰ আগত সদায় ত্ৰিফলা খাব লাগে, বা পুৱা উঠি হ'লেও খাব লাগে। ময়ো খাওঁ মাজে মাজে। মই কথাটো কৈছোঁ যে কোনো বাহ্যিক বস্তু প্ৰয়োগ কৰি পায়খানা কৰিব লাগে, যিটো আমাৰ দুৰ্ভাগ্য। সেইটোতো সঁচাই দুৰ্ভাগ্য, কাৰণ যোনে সদায় বাহ্যিক বস্তু প্ৰয়োগ কৰি, লুক্ৰেটিভ প্ৰয়োগ কৰি পায়খানা কৰে, তাৰ এটা সময়ত তাৰ লিভাৰ একেবাৰে নিষ্ক্ৰিয় হৈ যায় আৰু অন্ত্ৰ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় হৈ যায়। ক্ষুদ্ৰ অন্ত্ৰ, বৃহৎ অন্ত্ৰ এসময়ত তাৰ কাম নকৰা হৈ যায়, পিছত যাই কিনে বিপদজনক পৰিস্থিতিত পৰে। গতিকে আধ্যাত্মিকভাৱেও মোৰ দিন দিন উন্নতি হৈ যাই আছে, মানসিক শান্তি দিন দিন বাঢ়ি যাই আছে। শাৰীৰিকভাৱে যি দুৰ্বলতা অনুভৱ কৰিছিলোঁ, দুৰ্বলতাবিলাক দিন দিন কমি গ'ল। শৰীৰটো অহৰ্নিশে ভাৰ অনুভৱ এটা হৈ আছিল আজি ইমান বছৰে। এতিয়া শৰীৰৰ ভাৰ শূন্যতা অনুভৱ কৰিছোঁ। শৰীৰটো এনেকুৱা লাগিছে যেন মানে তোলাৰ দৰে পাতলা হৈ যেন আকাশৰ পিনে উৰি যাব বিচাৰে, এনেকুৱা লাগে। কাম কৰিব অদম্য স্পৃহা আৰু অদম্য অনুভৱ হয়, উৎসাহ হয়। ঘোঁৰা যেনেকুৱা কৰি দৌৰি থাকিব বিচাৰে, টাগৰা ঘোঁৰাটো ঠিক তেনেকুৱা কৰি টাগৰা ঘোঁৰাৰ দৰে এটা এনাৰ্জেটিক অনুভৱ কৰোঁ এনি টাইম। আগতে অহৰ্নিশে কেৱল হতাশা, নিৰাশা আৰু বহি থাকিব খোজা প্ৰবৃত্তি, ঘুমাই থাকিব খোজা প্ৰবৃত্তি আজি প্ৰায় 15-20 বছৰ ধৰি আছিল। এতিয়া মোৰ বহি থকা প্ৰবৃত্তি নাই, ঘুমাই থকা প্ৰবৃত্তি নাই, দিন ৰাতি গালত হাত দি চিন্তা কৰি থকা প্ৰবৃত্তিও নাই, বা ৰাতি ঢাপচি থকা, টোপনি নাহা, বা হাজাৰ ফেনখন দিলেও তোৰ মানে অশান্তি পোৱা পৰিস্থিতিবিলাকো নাই। আগতে ৰ'দত ওলালে সহজে মাথা বিষাইছিল, এতিয়া ৰ'দত ওলালে সহজে মাথা নিবিষায়। আগতে সহজে চৰ্দি লাগিছিল, আজিকালি সহজে চৰ্দি নালাগে। আগতে সহজে মূৰ বিষাইছিল, সহজে প্ৰেছাৰ উঠিছিল, এতিয়া সহজে প্ৰেছাৰত উঠে, সহজে মূৰণি বিষায়। সহজে ৰ'দো সহ্য কৰিব পাৰোঁ, ঠাণ্ডাও সহ্য কৰিব পাৰোঁ, গৰমো সহ্য কৰিব পাৰোঁ। আৰু শৰীৰ, মন, আত্মা, চিত্ত অহৰ্নিশে এনাৰ্জেটিক অনুভৱ কৰি থাকোঁ, উৰ্জাবান অনুভৱ কৰি থাকোঁ। গতিকে ৰাতিপুৱা গধূলি এই 2 ঘণ্টা কৰি খোজকাঢ়ি এই যে অলৌকিক উপকাৰবিলাক মই পালোঁ, আপোনালোকক মই শ্বেয়াৰ এইকাৰণেই কৰিলোঁ, কাৰণ আপোনালোকে যেতিয়া নিজৰ জীৱনত প্ৰয়োগ কৰি চাব, যিহেতু আজিকালি অধিকাংশ ব্যক্তি মিত্ৰসকল, মোৰ ভিডিঅ'টো মাজতে বন্ধ হৈ গৈছিল। মই ওলাই আহিলোঁ, এয়া ফিল্ডৰ দৃশ্য বাহিৰৰ পৰা। এইটো বাহিৰৰ পৰা মই ফিল্ডখন দেখাইছোঁ, বাহিৰৰ পৰা ফিল্ডখন দেখাইছোঁ। এয়া চাওক, এতিয়াও ৰাতি 8টা বজালৈকে খোজকাঢ়ি আছে, খেলাবিলাকে খেলি আছে, কেনেকুৱা সুন্দৰ দৃশ্য। গতিকে যিখিনি কথা ক'ব লগা আছিল সহজভাৱে মই এইখিনি কথা ক'লোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু নিজৰ জীৱনত প্ৰয়োগ কৰি কিনে ইয়াৰ অমৃতময় ফলবিলাক নিশ্চয় প্ৰাপ্ত কৰিব। খোজকাঢ়ি আহি কিনে যদি আধা ঘণ্টা যোগ অভ্যাস কৰিব পাৰে আৰু উত্তম। যিসকলে মোৰ চেনেলত নতুন, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ক্ষুদ্ৰ কমেণ্টছ লিখি দিব। এইটোৱে আপোনালোকৰ ওচৰত মোৰ ঐকান্তিক প্ৰাৰ্থনা। ধন্যবাদ।